ৰঙাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হ'ল এগৰাকী যুৱক। নিহত যুৱকজনৰ ঘৰ ৰঙাপুৰা মইনাজুলিৰ চাহ বাগিচাৰ 11 নং লাইনত। ট্ৰেক্টৰৰ চেপাত নিহত যুৱকজনৰ নাম আকাশিস ওৰাং বুলি জানিব পৰা গৈছে। ৰাতিপুৱা ট্ৰেক্টৰত উঠি পথাৰত হাল বাবলৈ যোৱা সময়তে যুৱকজনৰ ভৰি পিছল খাই ট্ৰেক্টৰৰ চকাত তলত সোমাই পৰে যুৱকজন। ফলত ট্ৰেক্টৰৰ চকা শৰীৰৰ ওপৰত উঠি যোৱা যুৱকজন থিতাতে নিহত হয়। পাছত ৰাইজে 108 এম্বুলেন্সেৰে ৰঙাপুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনি যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আজি ৰাতিপুৱা মানে হাল মাৰিব যাওঁতে এই 3জনমান আছিলে ট্ৰেক্টৰত। এই মৃত্যু ব্যক্তিজন মানে সাইডত থিয় হৈ আছিল। থিয় হৈ যাওঁতে অলপ বৰষুণ দি আছিলে। বৰষুণ দিওঁতে ড্ৰাইভাৰে ক'লে তাক বহিবলৈ, কৈছে নাই একো নহয় ব'লা লাহে লাহে গৈ থাকা। হঠাৎ মানে এই হুডৰ হাতটো এৰা খাই গ'ল। এৰা খাই যোৱাৰ পিছত মানে শ্লিপ খাই পিছ চকাৰ তলত আগত সোমাই গ'ল। আগ চকাত সোমাই যোৱাৰ পিছত চকাটো উঠি গ'ল বডিত। তাৰপিছত আমি লোকেল ওচৰত ফাৰ্মাচী এটাত লৈ গ'লোঁ। তাত ক'লে যে নাই মৃত্যু হ'ল বুলি ক'লে। তাৰপিছত আমি থানাত ফোন কৰিলোঁ, ফোন কৰি জনালোঁ। তাৰপিছত এয়া ৰঙাপুৰা PHCত লৈ আহিলোঁ কনফাৰ্ম কৰিব। কি নাম মান ল'ৰাজন? আকাশিস বুলি জানো, টাইটেলটো গম নাপাওঁ। আকাশিস জামুগুৰিৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ NA।